ব্ৰেষ্ট মিল্ক বা মাকৰ গাখীৰৰ গুৰুত্বৰ বিষয়ে আমি সকলোৱে জানো আৰু এইটোও জানো যে সন্তান জন্মৰ পিছত প্ৰথম ছমাহলৈ শিশুটিক কেৱল মাকৰ গাখীৰ খুৱাব লাগে আৰু এই সময়ছোৱাত শিশুটিক পানী মৌ বা আন কোনো খাদ্য খুওৱা উচিত নহয় আৰু নিৰাপদ নহয় কাৰণ ছমাহলৈ শিশুটিক আৱশ্যক হোৱা সকলো পুষ্টিদ্ৰব্য মাকৰ গাখীৰতে পোৱা যায় যি শিশুটিক ভালদৰে গ্ৰ'থ হোৱাত সহায় কৰাৰ লগতে শিশুৰ শাৰীৰিক আৰু মানসিক সুস্বাস্থ্য বৰ্তাই ৰখাত সহায় কৰে আৰু ৰোগ প্ৰতিৰোধক ক্ষমতা শক্তিশালী কৰাতো সহায় কৰে। এতিয়া বহু সময়ত বহু মাকৰ ক্ষেত্ৰত দেখা যায় যে ব্ৰেষ্ট মিল্ক ভালদৰে উৎপন্ন নহয়, গতিকে এনে ক্ষেত্ৰত গুৰুত্ব দিবলগীয়া তিনিটা কথাৰ ওপৰত ক'ব বিচাৰিম। প্ৰথমটো হ'ল মাকৰ সঠিক পৰিপুষ্টিৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। গৰ্ভধাৰণৰ কালছোৱাৰ দৰেই ব্ৰেষ্ট ফিডিং কৰাৰ সময়ছোৱাতো মাকক স্বাভাৱিকতকৈ প্ৰায় 350 পৰা 400 কেলৰি শক্তি অতিৰিক্ত আৱশ্যক হয়, যাক আহৰণ কৰিব পাৰি বিভিন্ন পুষ্টিদ্ৰব্যযুক্ত খাদ্য যেনে প্ৰ'টিন, কাৰ্বহাইড্ৰেট, ফেট আদিৰ পৰা। আৰু ইয়াৰ বাবে আহাৰত পৰ্যাপ্ত মাত্ৰাত ভাল প্ৰ'টিনযুক্ত খাদ্য যেনে কণী, গাখীৰ বা গাখীৰৰ পৰা প্ৰস্তুত খাদ্য, বিভিন্ন প্ৰকাৰৰ দাইল, মাহজাতীয় খাদ্য, মাছ, কম চৰ্বিযুক্ত মাংস, বাদাম আদি অন্তৰ্ভুক্ত কৰা উচিত। আৰু লগতে কাৰ্বহাইড্ৰেটৰ ভাল উৎস যেনে কমকৈ পৰিশোধিত কৰা শস্যজাতীয় খাদ্য, পৰ্যাপ্ত মাত্ৰাত ভাল মানৰ ফেট বা চৰ্বি, বিভিন্ন প্ৰকাৰৰ শাক পাচলি আৰু ফল মূল অন্তৰ্ভুক্ত কৰিব লাগে। মাকগৰাকীয়ে যাতে পৰ্যাপ্ত মাত্ৰাত বিশুদ্ধ পানী খায় সেই দিশটোৰ প্ৰতিও লক্ষ্য ৰখা উচিত। এই ক্ষেত্ৰত আৰু এটা কথা গুৰুত্ব দিব লাগে যে অস্বাস্থ্যকৰ কিছুমান পানীয় যেনে মিঠা পানীয় বা আন অস্বাস্থ্যকৰ খাদ্য, আল্ট্ৰা প্ৰচেছড খাদ্য যথাসম্ভৱ এভইড কৰা ভাল আৰু চাহ, কফি আদিও নিয়ন্ত্ৰিত মাত্ৰাত গ্ৰহণ কৰা উচিত কাৰণ এই মাকে গ্ৰহণ কৰা খাদ্য ব্ৰেষ্ট মিল্কৰ জৰিয়তে সন্তানৰ শৰীৰতো প্ৰৱেশ কৰে। এই ক্ষেত্ৰত সাৱধান হোৱা উচিত আৰু বিভিন্ন ঠাইত পৰম্পৰাগতভাৱে কিছুমান নিৰ্দিষ্ট খাদ্যই মাকৰ গাখীৰ উৎপাদনত সহায় কৰে বুলি কোৱা হয়, যিবোৰ খাদ্যক গেলেক্ট'গক্স বুলিও কোৱা হয়। এনে কিছুমান খাদ্যৰ উদাহৰণ হ'ল মেথি, বিভিন্ন প্ৰকাৰৰ দাইল, বাদাম, নহৰু, অমিতা, খেজুৰ ইত্যাদি। গতিকে বেলেঞ্চ ডায়েটৰ অংশ হিচাপে এনে আহাৰ আপুনি খাদ্যত অন্তৰ্ভুক্ত কৰিব পাৰে। দ্বিতীয়টো পইণ্ট হ'ল মাকগৰাকীৰ মানসিক স্বাস্থ্য আৰু মাকগৰাকীয়ে সন্তানক প্ৰতিপাল কৰাৰ আগ্ৰহ, কাৰণ বহু সময়ত দেখা যায় যে মাতৃগৰাকী যদি কোনো মানসিক চাপ, নিৰাশা, হতাশা আদিত ভোগে তেতিয়াও ব্ৰেষ্ট মিল্কৰ প্ৰডাকশ্যন কম হ'ব পাৰে। ইয়াৰ কাৰণ এইটোৱেই যে বেছি ষ্ট্ৰেছত থাকিলে ব্ৰেষ্ট মিল্ক নিঃসৰণ কৰাৰ বাবে আৱশ্যক হোৱা অক্সিটচিন নামৰ হৰম'নৰ প্ৰডাকশ্যন কমি যায়, যাৰ ফলত ব্ৰেষ্ট মিল্ক ভালদৰে নোলায়। লগতে অধিক ষ্ট্ৰেছত থাকিলে ই ষ্ট্ৰেছ হৰম'ন কৰ্টিচল ৰিলিজ কৰে, যি ব্ৰেষ্ট মিল্ক প্ৰডাকশ্যন কমি যোৱাৰো আন এক কাৰণ হ'ব পাৰে। সেয়েহে মাকগৰাকী যাতে ফূৰ্তিত আনন্দ মনে থাকে সেই কথাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে আৰু গৰ্ভধাৰণৰ সময়ৰ পৰা মাতৃগৰাকী সন্তান প্ৰতিপালন কৰাৰ প্ৰতি যাতে তৈয়াৰ হয় সেই দিশটোৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। তৃতীয়টো কথা হ'ল সন্তানক গাখীৰ খুওৱাৰ সঠিক পদ্ধতি বা পজিশ্যন মানি চলা, কাৰণ বহু মাতৃয়ে নতুনকৈ সন্তান জন্ম দিয়া মাকে সন্তানটিক কেনেদৰে ধৰি কি পজিশ্যনত খুৱাব লাগে সেইটো নেজানে, যাৰ ফলত শিশুটিয়ে ভালকৈ খাব নোৱাৰে আৰু গাখীৰো কমকৈ ওলায়। কাৰণ এইটো কথা মনত ৰখা উচিত যে ব্ৰেষ্ট মিল্ক প্ৰডাকশ্যনটো এটা ডিমাণ্ড ছাপ্লাইৰ দৰে কথা। শিশুটিয়ে যিমানেই খাবলৈ প্ৰয়াস কৰিব সিমানেই গাখীৰ ওলাব। গতিকে এই ক্ষেত্ৰত সন্তানক গাখীৰ খুওৱাৰ সঠিক পদ্ধতি জানিবলৈ চিকিৎসা কৰ্মীসকলে, নাৰ্ছসকলে আৰু পৰিয়ালৰ অভিজ্ঞ মহিলাসকলে মাকগৰাকীক শিকোৱা উচিত আৰু সেই পদ্ধতিৰে খুওৱা উচিত। আৰু বহু সময়ত শিশুটিয়ে ভালদৰে খাব নজনাৰ বাবে প্ৰাৰম্ভিক অৱস্থাত গাখীৰ ভালদৰে নোলাবও পাৰে। এই ক্ষেত্ৰত হতাশ বা নিৰাশ নহয়, ধৈৰ্য সহকাৰে চেষ্টা কৰি যাব লাগে আৰু প্ৰয়োজনত প্ৰাৰম্ভিক অৱস্থাত ব্ৰেষ্ট মিল্ক এক্সট্ৰেক্ট কৰিও খুৱাব পৰা যায় আৰু পিছলৈ লাহে লাহে যেতিয়া শিশুটিয়ে খাবলৈ শিকিব তেতিয়া গাখীৰ ওলাবলৈ ধৰিব। গতিকে গাখীৰ ভালদৰে ওলোৱা নাই বুলি হঠাতে আপোনালোকে ফৰ্মুলা ফিডিঙলৈ নাযাব, কাৰণ মাকৰ গাখীৰেই হ'ল সন্তানৰ বাবে আটাইতকৈ নিৰাপদ আৰু পুষ্টিকৰ। তথাপিও যিসকল মাতৃৰ কোনো স্বাস্থ্যজনিত কাৰণ বা আন কাৰণত সন্তানক গাখীৰ খুৱাব নোৱাৰে
তেনে ক্ষেত্ৰত সদায় চিকিৎসকৰ পৰামৰ্শ লৈহে আন কোনো ছাবষ্টিটিউটৰ কথা চিন্তা কৰা উচিত। এনেবোৰ শিশুৰ বাবে দেশৰ বিভিন্ন ঠাইত হিউমেন ব্ৰেষ্ট মিল্ক প্ৰতিষ্ঠা কৰা হৈছে আৰু আমাৰ নৰ্থ ইষ্টৰ প্ৰথম এনে হিউমেন ব্ৰেষ্ট মিল্ক বেংক প্ৰতিষ্ঠা কৰা হৈছিল গুৱাহাটীৰ ছাত্ৰীবাৰী হস্পিটেলত 2020 চনত। আৰু অলপতে লাভ কৰা তথ্য অনুসৰি হাতীগাঁওস্থিত KGMT হস্পিটেলতো হিউমেন ব্ৰেষ্ট মিল্ক বেংক প্ৰতিস্থাপন কৰা হৈছে। গতিকে প্ৰয়োজনত এনে বেংকত যোগাযোগ কৰিও সন্তানক মাকৰ গাখীৰ খুৱাব পাৰে। আৰু এনেদৰে বেংকত ৰখা গাখীৰ সম্পূৰ্ণৰূপে নিৰাপদ, কাৰণ এনে গাখীৰ সংগ্ৰহ কৰাৰ পিছত ইয়াক ভালদৰে পেষ্টিউৰাইজ কৰি বীজাণুমুক্ত কৰা হয় আৰু তাৰপিছত ভালদৰে সংৰক্ষণ কৰি ৰখা হয়। এই ক্ষেত্ৰত সদায় কোনো ফৰ্মুলা ফিড বা কিবা আৰম্ভ কৰাৰ পূৰ্বে ভালদৰে ভাবি চাওক আৰু এক অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ লৈহে আগবাঢ়ক। কাৰণ মূল কথা এইটোৱেই যে প্ৰথম ছমাহলৈ শিশুটিক কেৱল মাকৰ গাখীৰ খাবলৈ দিয়াটিয়ে শিশুটিৰ সুস্বাস্থ্যৰ বাবে আটাইতকৈ আৱশ্যকীয় আৰু নিৰাপদ উপায়। ধন্যবাদ।